हेलो मैम हेलो की खबर खबर बेया केले बेया मोर बिख ভাল হল নাই কি হয় মোর বিখ লাগিছে নে আরে আমার মুনু আজি আর হাই প্রেসার উঠিছে বলি জি ভয় প্রেসারটো জুখি চালো কোন হাই প্রেসার খাইছে প্রেসার গৈ পিনে লো মাৰিছে এতিয়া ভাত খালা নে নাই খোৱা এইটো কথা এইটো মই বেয়া পাও ন পাপাক দিছো কণমানিজনী খোৱালো এতিয়া কাপোৰকেইটা মেলিবলৈ আহিছো ভাইৰে গা ধুবলৈ গৈছে সিহঁতে ভাত চুইব হাই দুটুক দেখিলে ক্যামেৰা দুটুক দেখিলে হেইটো কথা সকলোকে ৰশ্মিকৰ ইউটিউব চেনেল আৰু ফেসবুক পেজলৈ স্বাগতম জনাইছো আজি ভিডিওটো আপোনালোকে বহুত বেছি ভাল পাব আজি বৈষ্ণৱ বেটাৰ জন্মদিন এতিয়া বৈষ্ণৱ বেটাৰ জন্মদিনত মামিয়ে কি যাব নোৱাৰিব নেকি যাবলৈ চেষ্টা কৰিছো ভাল হ'ব অকনমান হুই দিয়াচোন তুমি কি হ'ল কুকক মাছ দিমগে এই মাছৰ কাটা হোৱাইছে উলাল নাই নাই এনেকৈ আছে কোনে উলিয়াই দিব ল'ৰাজনী কিনো গৈ থাকে ক'ত যাবা তুমি দাদাৰ ওচৰলৈ যাবা আমি যাম ন এতিয়া দাদাৰ ওচৰলৈ তো মাইনাটো দেখাই দিছো না এইটো মাইনা বৰ ধুনীয়া মাইনা দেই আমাৰ মামীয়েকে যেনে তেনে ওলাইছে মোৰ বিষ কি বিষ কৈ অকনমান সময় হুলে এতিয়া ভাল লাগিছে নাই মোৰটো মানে কি হৈছে এই পাছফালে দেখো অকণমান বিষাই দিওঁ আকৌ মাজতে নাইকিয়া হৈছে আকৌ বিষাই এতিয়া সেনেকুৱাই হৈ আছে দিনটো সেইটো আকৌ কিহৰ কাৰণে হৈ আছে দেখুৱাব লাগিব তেনেকুৱা হ'লে বাহিৰৰ কাৰণে ওলাইছোঁ আৰু যেনে তেনে স্কুলৰ পৰা আহি আজি মোৰো ইমান মূৰটো ঘূৰালে বিষালে অকনমান সময় বিচনাত পৰি দিলোঁ অলপ ভাল লাগিছে এতিয়া যেনে তেনে ওলাই আহিছোঁ ভাবিছিলোঁ আজি ভালেই নহ'ব নেকি আৰু ভাল নহ'ব বুলি মানে ইমান ভয় লাগিছে তাই মানে ভাবি ল'ব ন মায়ে মোক জন্ম দিয়া নাই সেইকাৰণে চাগে মাৰ মোলে মৰম কমটি কিন্তু সেই কথাটো কেতিয়াও নহয় মই ইহঁতৰকেইটাক যেনেকৈ মৰম কৰোঁ ঠিক তাইকো মই তুলনীয়া যি বুলি কেতিয়াও নাভাবোঁ সদায় মই নিজে যেন জন্ম দিছোঁ তেনেকৈ ভাবোঁ যিমান পাৰি মাক দেউতাকৰ অভাৱখিনি দূৰ কৰিবলৈ চেষ্টা কৰোঁ সদায় মৰমৰ মাজত ৰাখিবলৈ চেষ্টা কৰোঁ আৰু এতিয়া ওলাই আহিছোঁ বেটীৰ ঘৰলৈ মাক দেউতাকৰ মৰম এবাৰ হেৰাই যোৱাৰ পাছত সেই মৰমৰ কাৰণে সকলো ল'ৰা ছোৱালীয়ে সকলো সন্তানেই ব্যাকুল হৈ থাকে আৰু সেই মৰমখিনি যেতিয়া আপোনাক কোনোবাই হ'লেও দিয়ে তেতিয়াই সেয়া আচলতে ভগৱানৰ দান হয় হেপী বাৰ্থডে আহি গ'লো ন আমি আহি গ'লো ন কেনেকৈ চাইছে দাদা কোনটো দাদা কি দাদা ঘৰলৈ যাওঁকৈ ওলাইছে একদম মৰম 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 দেই মৰম ভাইটি নহয়ো দাদা দাদা আয়ো মামাও চিনি পাইছে চোন আহে 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 অ' মামা ওচৰলে মামা মামা সেইটো মাইনা কৈছে যে সেই বাইদেউ সেই হেৰিয়াক চাবলৈ পাব লাগিব দেই নেচাই এতিয়া অলপ পিছত যাব ৰ'ব তাকে আনদিনে মোবাইলত দেখি থকা মানুহ আজি ফ্ৰণ্টত দেখি গ'ল ন ভিডিঅ' ক্ৰিয়েটৰ হিচাপে সত্য উপস্থাপন কৰাটোৱে আমাৰ ধৰ্ম বহুত নতুন অনুৰাগী আমাৰ চেনেলত অন্তৰ্ভুক্ত হৈছে তেওঁলোকৰ বহুতেই মোক প্ৰশ্ন কৰিছিল মোৰ ছোৱালীজনী নিজৰনে তেওঁলোকৰ প্ৰশ্নৰ আজি উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ আশা কৰোঁ আজিৰ কথাখিনিতে আপোনালোকৰ প্ৰশ্নৰ উত্তৰ পাব যিদৰে ভগৱান শ্ৰীকৃষ্ণক জন্ম দিছিল বসুদেৱ দৈৱকীয়ে আৰু লালন পালন কৰিছিল নন্দ যশোদায়ে সেই সময়ত মোৰ বয়স আছিল সম্ভৱ 28 বছৰমান মাতৃত্বৰ উমেৰে পিতৃ মাতৃহীনা ছোৱালীজনীক মাকৰ বুকুৰ মৰমখিনি দিয়াৰ মাথো চেষ্টা কৰিছিলোঁ তাইৰ সৈতে তিনিটা ল'ৰা ছোৱালীৰ মাক হৈ সময়ত তাইৰ সকলো কথাৰে সমভাগী হৈ পৰিছিলোঁ বিয়াৰ বাবে তাই নিজে পচন্দ কৰা ল'ৰাটোৰ কথাও বিনা দ্বিধাই মোক ক'ব পৰা হৈছিল সময়ত গম পাইছিলোঁ যে সঁচাকৈয়ে মোৰ ছোৱালীজনীৰ পচন্দ খুব ভাল আছিল অত্যন্ত শান্ত অমায়িক ল'ৰাটোৰ লগত প্ৰায় 12 বছৰ সংসাৰ কৰাৰ পিছত সিহঁত মা দেউতা হ'বলৈ ওলাইছিল কিন্তু তাৰ পিছতো ৰৈ আছিল ভগৱানৰ বহুত পৰীক্ষা 6 মাহতে তাইক ডিব্ৰুগড়ত ভৰ্তি কৰিবলগীয়া হ'ল আৰু ডাক্তৰ নাৰ্ছৰ আপ্ৰাণ চেষ্টাত বৈষ্ণৱ আমাৰ মাজলৈ আহিছিল যদিও তাক বেবী কেয়াৰ ৰুমত ৰাখিবলগীয়া হ'ল বহুত দিন আৰু আজি আমাৰ কলিজাটো এবছৰত ভৰি দিলে
আশীৰ্বাদ কৰিব দেহাটো যাতে সদায় ভালে কুশলে থাকে তাক নলগাবা দেই এতিয়া মানে কি হয় কেক কাটিলে মানে সবে গালে মুখে লগাই নাই কওকচোন কোনে কোনে লগাই তেনেকে লগাই নাই লগোৱা দেখিছে নাই কিন্তু আমাৰ ঘৰত আজিলৈকে আমি সেই কামটো নকৰোঁ আৰু এতিয়া যে একদম বানপানীৰ সময়ত মানুহে এসাঁজ ভাতৰ কাৰণে কিটো কণ্ডিশ্যন হৈছে লাগিলে কোনোবাই খাওক কিন্তু মুখে চুখে লগাই পিনে লোকচান কৰিব নালাগে হয় নহয় কওকচোন কথাটো সমৰ্থন কৰিছে নাই হয় নহয় সমৰ্থন নহ'লে আমি তেনেকৈ ভাবোঁ কথাটো মুখখন আগলৈ আনি লৈছে আজি মোৰ বাবে ৰৈ আছিল আৰু এটা আৱেগিক মুহূৰ্তই মোৰ ছোৱালীৰ জন্মদাত্ৰী মাতৃৰ ঘৰৰ পৰা আহি ওলাইছিল মৃত বাইদেউৰ বায়েক ভাই বোৱাৰী আৰু খুৰীয়েকসহ বহুজন তেওঁলোকে মোক আশীৰ্বাদ আৰু প্ৰশংসাই উপচাই পেলালে ধন্য আজি মই মাতৃত্বৰ গৌৰৱেৰে ভিতৰত একদম পুৰা ব্যস্ত খীৰ বনোৱাত এইফালে ৰসগোল্লা বিলনীয়া এইফালে কেক কাটি আছে এইফালে বুনিয়া ভুজিয়া একদম সেইকাৰণে মাতিবলৈ আজৰি নাই সময় নাই ইমানে জন্মদিনত ব্যস্ত হ'বও লাগিব ন অঁ তোমাকে দেখুৱাই লৈছো কোনে বনালে পায়স পেহীয়েকে আৰু বৰমাকে ন এইফালে পেহীয়েক আকৌ সেইটোও কোৱা নাই নহয় মই ক'বও লাগিব নহয় ন কৈ লৈছোঁ আৰু নহ'লে মানুহবোৰে ক'ব নহয় পেহীয়েকক নেদেখিলোঁ কাবাক নেদেখিলোঁ এতিয়া কিন্তু দেখি গ'লেও গম নাপাব কোন কি হয় হয় নাই সেইকাৰণে দেখুৱাই দিছোঁ অঁ এইফালে আইতাক ন অঁ বায়েকহঁতে হয়তো আকৌ বায়েকহঁতে নকৰিলে কৰিব কোনে ন আৰু এই ঘৰ বিয়নীগৰাকী অথনিৰ পৰা ইফালৰ পৰা সিফালে লুকাই ফুৰিছে মোক বোলে শুকানীজনী দেখুৱাব নালাগে ক'ত শুকানী কি ধুনীয়া বিয়নীজনী চাওক ইমান ধুনীয়া বিয়নীজনী নেদেখালে বাৰু কেনেকৈ বিয়নী চাওক শুকানী চুকানী বাদ দিয়ক আপুনি ল'ৰা জন্ম নিদিয়া হ'লে মই মোৰ ছোৱালী কেনেকৈ বিয়া দিলোহেঁতেন হয় নে নহয় আপুনি ল'ৰা জন্ম দিলে মই মোৰ ছোৱালী বিয়া দিলোঁ সেইকাৰণে বিয়নী হ'লোঁ মিতি কুটুম হ'লোঁ এনেকৈ এবছৰ চাওঁতে চাওঁতে হ'লহি আৰু ন তাকে আপোনালোকে আশীৰ্বাদ কৰিব কৈ দিয়ক আশীৰ্বাদ কৰিবলৈ নাতি আমাৰ বৈষ্ণৱৰ পেহী একান্ত মানে কথা পাতি আছে দুয়োগৰাকী অঁ দেউতাৰ লগত ভাল লাগিছে নে খেলিবলৈ ইমান ভাল পাইছে অ' বিয়ৈ কেৰিয়ে নিদিয়ে খুব খেলিছে অঁ দেউতাক বলটো দি দিয়া কৈছা অঁ দাদা খুব ভাল পাইছে আমিনো তাইক পানী খোৱালা সেই তাত খুৱাই দিয়া গৈছ আমিনো ছোৱালী একদম ঘামি চামি অৱস্থা নাই তাতে যিমান গৰম কাপোৰ কানি বেয়া নাই লগা আমাৰ ভালেই লাগিছে দেই হ'ব অন্ততঃ মানুহে এটা কথা ক'ব আন দিনৰ তুলনাত আজি অকণমান ভাল দেখিছোঁ আন দিনে এফালে কাপোৰ ওলমি থাকে যে খালি ফ্লাছ লাইটটো দি দিব লগা হৈছে দেই কাৰেণ্টটো জানিয়াত হেৰি নাই নি লাইট নাই লগা ন সেইকাৰণে চকুত ধৰিছে অকণমান ধৰক দিয়ক ৰাইজসকলকে অকণমান দেখুৱাই দিছোঁ সঁচাকৈ ভাল লাগিছে আপোনালোকক লগ পায়ো মোৰ ভাল লাগিলে আৰু যিহেতু মানে তাইৰ অৰিজিনেল মাক যিগৰাকী জন্ম দিয়া মাক তেওঁতো ঢুকালে আৰু এতিয়াতো তেওঁলোকৰ ঘৰৰ মানুহখিনি আজি লগ পাইছোঁ মোৰ ভাল লাগিছে কাৰণ তেওঁলোককতো লগ পোৱা মোৰো এটা ইচ্ছা থাকে আৰু ইচ্ছা হেঁপাহটো আজি ল'ৰাৰ কাৰণে একদম বাস্তৱত পৰিণত হৈছে নহ'লেতো আৰু ক'ত এনেকৈ চাগে লগ পালোহেঁতেন ন খেলি আছে মানে মই এতিয়া নিজে যাব নোৱাৰো নাই চিলাই বেছি কৰিলে কাৰণে তাৰপাছতে
মানে ফূৰ্তি আৰু মনটো নিজে যাব নোৱাৰিছে যদি দেউতাক গৈ আছে কৈছে এনেকৈ পাইপ লগাই থৈছে তেনেকৈ পাইপৰ এনেকৈ দি দিব লাগে গাখীৰ তেনেকৈ খাইছে যি হওক হওক যিদিনা নিজে গৈ দেখিলোঁ ইমান কণমানহে মোৰতো এইখন হাততে থাকে চুবলৈ নাই দিয়া মোক প্ৰথমতে AC ৰুমৰ ভিতৰত মই ঘামি জামি চেচ মানে একদম মাত নাই হোৱা মানে মোৰ ভয়ত মই কি কম এতিয়া মই কেনেকৈ ডাঙৰ কৰিম ইমান অকণমান কপাহৰ নিচিনা এইকণ তাৰপিছত নাৰ্ছজনীৰ ওচৰতে ৰৈছে কৈছে বাইদেউ আপুনি একদম হাতেৰে নুচিব দেই একদম হাতেৰে নুচিব আৰু একদম চাউণ্ড কৰি নাকান্দিব এনেকৈ কৈছে কান্দিব নিদিয়ে তাত তাৰপিছত মই কপিছোঁ মাত চাত নাই মই কি কৰোঁ দেউতাক মই কি বুলি মাতিম তাৰমানে সেনেকুৱা লাগিছে তাৰপিছতে মই ওলাই গুচি আহিলোঁ তাৰমানে মই তেতিয়া ভাবিছোঁ মানে মায়ে যে মোক যে এনেকৈ কৈছিলে এতিয়া যে এনেকৈ খুৱাই থৈ দিছিলে এনেকৈয়ে আছে যে চকু মেল নাই সেইটোতে আছেনে নাই এনেকৈ ভাবিছোঁ চাইছোঁ এনেকৈ বুকুখন এনেকৈ ধুপ কৰি আছে সেইটোতো বেছিকৈ আছে ওলাই আহোঁতে যেতিয়া ইয়াতকৈ অকণি দেখিছোঁ ই কণি দেখিলোঁ তেতিয়া একদম মই বুকুখন ডাঠ যে মই পাৰিম আৰু এইটো চাওক এক মই কম কেনেকৈ তাতে মানে যিটো কণ্ডিশ্যনত কেঁচুৱা হোৱাই থৈছে মই চাই আহি মানে মই এটাই ভাবিছোঁ যে ভগৱানকে খাটিছোঁ হে প্ৰভু মুঠতে অকণমানটো পালেই হয় আৰু মাকৰ হাতত মানে ইমান বছৰৰ মূৰত তাই অকণমানটো পাইছে প্ৰভু আৰু তুমি তাইক মানে এবাৰ বঞ্চিত নকৰিবা ভগৱানক খুব খাটিছোঁ তাৰপিছতে বেটাৰ লগত পাতোঁ জোঁৱাইৰ লগত পাতোঁ কিন্তু এক নকওঁ মানে খালি মোৰ সেইটো ভয় লাগিছে এইটো কোনোবা দিনা এতিয়া আহিব ওপৰলৈ কাৰণ মাক থাকে এডোখৰত অকণমানি থাকে বেবী কেয়াৰ ৰুমত তাৰপিছতে তেনেকৈ মানে একদম অক্সিজেন দিছে যেতিয়া প্ৰথম খুৱাইছে জিভাত নাই দিয়া নহয় আপোনাৰ এনেকৈ দি পাইপ সোমোৱাই থৈছে পাইপ সোমোৱাই পেলাই সেই তাত মানে এটা নিৰ্দিষ্ট এটা পৰিমাণ দিয়ে সেই পৰিমাণতহে খুৱাব লাগে তাৰমানে তো সেইটো কণ্ডিশ্যন কাৰণে তাইক মই পোৱা নাছিলোঁ আৰু সেই টিফিনত মানে গাখীৰ বিচৰা হেৰিটো মই কৈছোঁ নহয় সেইখিনি সময়ত এনেকুৱা লাগিছে মানুহৰ ধৰ্ম কৰ্ম মানে একো নাই সেইখিনি সময়ত একদম তেনেকুৱা লাগিছে চব সমান তাৰমানে আৰু চব মাক যে মাকে আৰু পোৱালিটো যাতে আমাৰ আৰোগ্য হয় সেইটো কথা সেইকাৰণে মানে এতিয়া সেইকাৰণে ভাবোঁ যে মাতৃ সঁচাকৈ সেইগৰাকীহে যিয়ে নিজে জন্ম দিয়া সন্তানৰ উপৰিও আনকো মাতৃ মৰম দিব পাৰে সেইগৰাকীয়ে মাতৃ গতিকে আজিৰ দিনটোত সেইসকল মাতৃলে আমাৰ ফালৰ পৰা বহুত বহুত কৃতজ্ঞতা নহয় হয়তো বহুতক আকৌ দ্বিতীয় দিন নাই পোৱা দেই আজি মই দুজনীমান মানুহৰ নাম ল'ব বিচাৰিম পিংকি বা পপি তাৰপিছতে ৰূপচানা বাইদেউ আৰু হুছেইন দাদা তাৰপাছতে আৰু বহুত নাম ক'বলৈ হয়তো থাকি যাব তাৰপিছতে ধেমাজিৰ এটা পৰিয়াল সিহঁতৰ লগত এতিয়াও ফোনে ফোনে যোগাযোগ আছে সিহঁতৰ ল'ৰাটো কালি জন্মদিন আজি আমাৰ ইয়াৰ তেনেকৈ মানে বাকী আজি পুনৰবাৰ মানে AMCৰ ডক্টৰ নাৰ্ছৰ পৰা আদি কৰি ICU কৰ্মকৰ্তা সকলোকে পুনৰবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদৰ লগতে মই মাক হিচাপে মোৰ ফালৰ পৰা বহুত বহুত কৃতজ্ঞতা আপোনালোকলৈ কাৰণ আপোনালোকৰ অশেষ কষ্ট আৰু ত্যাগৰ অবিহনে আৰু সেই মৰমখিনিৰ অবিহনে আমি চাগে কোলাত এই সন্তানটো নাপালোহেঁতেন আজি জন্মদিনৰ দিনা সঁচাকৈ পুনৰ মনত পৰিছে কালি ৰাতি মানে 12 বজাৰ পিছৰ পৰা মানে মই শুব পৰা নাই মানে ইমান ছটফটাই আছোঁ এই দিনটোতে যে মানে ল'ৰাটো মোক ওলালে হৈছে কিন্তু কেনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হৈছিলোঁ ভাবিব নোৱাৰি আৰু সেই তেতিয়া মানে চব আছিলে যদিও মানে মোৰ মানে এনেকুৱা লাগিছে কিজানিবা মই হেৰুৱাই দিম নেকি হেৰাই যাব নেকি মানে কিজানিবা ঈশ্বৰে মোক দি আকৌ কেনেবাকৈ লৈ যাবগৈ নেকি মানে এনেকুৱা লাগিছে মানে মই এতিয়া মানে ক'ব নোৱাৰোঁ মানে সেই মুহূৰ্তত কেনেকুৱা লাগিছে তাৰপিছত আকৌ ভাবিছোঁ মায়ে কয় বেটি চব ভাল হ'ব একো চিন্তা নকৰিবি ঈশ্বৰত বিশ্বাস ৰাখ তাৰপিছত মই শেষত নিজে এটাই ভাবিছোঁ খুব ভাগৱত শুনো দেই ৰাতি মোবাইলত এতিয়া মই এটাই ভাবিছোঁ যে হয়তো ঈশ্বৰে এইখিনি কষ্ট দিবলৈ মোক বাছি লৈছে সমগ্ৰ পৃথিৱীৰ জীৱ মানে যিমান জীৱ আছে যিমান মাতৃ হৈছে সিহঁতৰ ভিতৰত চাগে এইখিনি কষ্ট দিবলৈ মোক বাছি লৈছে ধেমালি কি হ'ল 27 দিনৰ দিনা জন্ম দিছোঁ ল'ৰাটো 26 দিন মোৰ কি অৱস্থা সেইটো মই বুজিছোঁ একমাত্ৰ খোজ কাঢ়িব নোৱাৰোঁ নিদিয়ে ইফালে একদম গেলা গৰম এনেকুৱাই বতৰ কেনেকুৱা গৰম মানে এইখিনি কথা আচলতে আজিৰ দিনটোত ক'বলৈ পাই এটা কাৰণে ভালো লাগিছে যে বহুত পৰীক্ষা লয় বহুত পৰীক্ষাৰ অন্তত পাছ কৰিছোঁ বুলি ক'ব লাগিব সেইটোৱে আজি মানে তাৰ জন্মদিনত পৰাজিতাক ধন্যবাদ এটা দে একদম পাহৰি গৈছিলোঁ মানে এই মেডিকেলৰ কথা ওলাই থকাৰ কাৰণে তোৰ কথা পাহৰি গৈছিলোঁ একদম মানে অগ্নিনাথ বাবাই মোক
কৃপা কৰিলে আৰু তাৰ বাবে মানে মই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ তোক মই আজি ইমান মিছ কৰিছোঁ তই অহা হ'লে মানে মোৰ চাগে আজি এই সুখৰ সময়কণ আৰু ভাল লাগিলেহেঁতেন মানে তোক যে পিটনটোৱে দিম মই কৈছিলোঁ ন আহিবলৈ নাহিলি হ'লেও এতিয়া আমাৰ ভিডিঅ'খিনি চা আৰু তাইক মানে কি হ'ল সেই অপৰাজিতে আপোনালোকে গম নাপাব মই কৈ দিছোঁ তাই যেতিয়া এইটো কণ্ডিশ্যন হৈছে মই নিজে মানে ভগৱানে প্ৰাৰ্থনা কৰাৰ ওপৰত মই কিমানলৈ ফোন কৰিছোঁ ক'ব নোৱাৰোঁ যাকে যেনেকৈ পাৰিছোঁ অকল বন্তি জ্বলাবলৈ কৈছোঁ মোৰ নিজৰ বালে মোৰ বাও জ্বলাইছিলে বাৰু দেই বাইদেউলৈও ধন্যবাদ বাৰু নিজৰ বা যে কথাটো ক'বলৈ পাহৰিছে তাইকো মানে কৈছোঁ বন্তি জ্বলোৱাচোন এনেকুৱা তেনেকুৱা বেটি এনেকুৱা হৈছে অপৰাজিতা হাতলৈ ফোন কৰিছোঁ লগে লগে তাই নামঘৰত শৰাই দিছে অগ্নিনাভ মন্দিৰলৈ মানে হেৰি আগবঢ়াইছে শৰাই আগবঢ়াইছে তাৰপিছতে সেই শৰাই তাই দিলেও গতিকে এইখিনিৰ কাৰণে কেৱল আজিৰ দিনটোত বুলিয়ে নহয় গোটেই জীৱনটোতে সদায় কৃতজ্ঞ আমাৰ বেটীক যিয়ে জন্ম দিছিলে জন্ম দিয়া মাকৰ ঘৰৰ আজি এই পৰিয়াল গোটেইখিনি আহিছে তেওঁলোকে এপায়েকত আহিছে মামায়েক মামীয়েকত আহিছে আজি মোৰো সৌভাগ্য হ'ল যে তেওঁলোকক লগ পালোঁ কাৰণ আপোনালোকেও সুধি থাকে যে মোৰ ল'ৰা ছোৱালী কেইটা তাইক মই কেনেকৈ পাইছিলোঁ জন্ম দিয়া মাক আৰু তুলনীয়া মাকৰ মাজত কেতিয়াও আমি পাৰ্থক্য ৰখা নাই আজি এইসকল মানুহকো লগ পালোঁ ভাল লাগিছে যিহেতু তেওঁলোকৰ মাক হেৰাই যোৱাৰ পাছতো কিন্তু তেওঁলোকে ছোৱালীজনীৰ ওচৰলৈ অন্ততঃ আহিছে আকৌ লগ পাম দেই আপোনালোকক লগ পায়ো মোৰ খুব বেছি ভাল লাগিলে নাই মই তাইক ফোন কৰি কৈয়ে থাকোঁ একদম কৃষ্ণ আপোনাৰ কথাখিনিয়ে মোৰ একদম হৃদয় চুই গৈছে এইখিনিয়ে মোৰ কাৰণে আশীৰ্বাদ নাই ভাল লাগিলে সঁচাকৈ দেই আকৌ এবাৰ কৈছোঁ বহুত বেছি ভাল লাগিলে আৰু বিশেষকৈ এয়া হৈছে আমাৰ আইমনুক জন্ম দিয়া মাকৰ বায়েক গতিকে মোৰো বা হয় আৰু এতিয়া বাইদেউ সোমাজতো সোমাই ল'লোঁ মই ন বহুত ধন্যবাদ আপোনালোকলৈও ভাল লাগিলে নিশ্চয় একদম লগ পাম সেইফালে সেইগৰাকী মামীয়েক হয় আৰু কোলা স্পৰ্টিং পিন্ধি আছে সেইটো আইমনুৰ ভায়েক হয় ৰাতিপুৱাৰ পৰা একো খোৱাই নাই মই খুৱাই দিছোঁ দে হস্পিটেলত লগ পোৱা মানুহ আজি ইয়াত লগ পাই গৈছোঁ তেনেকৈ নিজৰ এইবোৰ পিছত হোৱা নিজৰবোৰ হয় মনো বোলে পুৰা ভোক লাগিছিলে বেয়া খাইছে ভিনদৈ কি কৰিছে পিছফালৰ পৰা গ'ল খাইছা সকলোৱে খাইছে ন পাইছানে খীৰ কেনেকুৱা লাগিলে কওকচোন মই ভাল পালোঁ মানে সেইকাৰণে সুধিছোঁ বৰ ধুনীয়া বনাইছোঁ বেটা খাইছা মুখখন তোলক আকৌ পিছফালটো কেলে হয়তো ভবাটো হৈ গ'ল ন আজি বহুত মানুহ লগ পালোঁ পাই তেনেকৈ ভাল লাগিলে আকৌ ধন্যবাদ দেই নহয় এনাই ওচৰত নাথাকে নি কোৱাচোন তুমি মানুহে বেয়া ক'ব আকৌ কান্দিছে চব বৈষ্ণৱ ডাঙৰ হৈ গ'ল দেই বৈষ্ণৱ মিঠা ডাঙৰ হৈ গ'ল দেই কলিজাটো হাই কৈ দিয়া আমাৰ হেৰি নিচিনাকে ভণ্টি নিচিনাকে আই বৰমাকজনীয়ে কি ভাগ কৰিছে তাকে চাইছোঁ আকৌ ন বৰমাকে হাঁহি ৰান্ধিছেও দিছেও হ'ব মই পিছত বহাই দিম আপোনাৰ ভিডিঅ'বিলাক চাওঁতে ভাল লাগে মোৰ অনুৰাগী মানে
অনুৰাগী হয় নহয় নাজানো ছাবস্ক্ৰাইবাৰ হয় ভাল লাগিলে ঘৰতে মাতিবলৈ বেয়া পালো হয় নাই মাতিব নেকি জান বোলো ঘৰ মৰাণ আহিবা নেকি তোমাক চাই থাকে বোলে জানানে তুমি তোমাক চাই থাকো কৈছে আকৌ লগ পালো ভাল লাগিলে আৰু প্ৰথম দৃষ্টিত ভবাটো এতিয়া সলনি হ'ল নাই সলনি হ'ল মই ভাবিছো নামাতিব নেকি আপোনাৰ মানে দেখো নে মা কৈ থাকে নে গোটেই নিয়মখিনিও দেখিলো তেনেকে আৰু ভাল লাগিলে লগ পাই দেই হ'ব বহুতে তেনেকৈ ধাৰণা কৰে মই মোক মাতিলে নামাতিম বুলি লগ পোৱাৰ পিছত চবেই কয় তেনেকুৱা ভাল লাগে আকৌ আহিবা কিন্তু দেই আজি একেবাৰে কথা আকৌ আহিবা বুলি কোৱা এইবাৰহে আপা হৈছে আৰু ঘৰলৈ গ'লেও তাই এইটো কণ্ডিশ্যন হয় জানা নাই যদি তাই উঠে নহয় তাক উঠিব লাগে যদি ইয়াক লয় নহয় তাইক কোচত উঠিবলৈ লাগে এনেকেই হৈ থাকে তাই গ'লগে ইমানেই পচন্দ হৈছে মানুহবোৰ থাকিবা কৃষ্ণ 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 দেই কৃষ্ণ কৃষ্ণ কলিজাটো কি খেল দেখুৱাইছে বাই 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 দেই ভালকে থাকিবা দেই কলিজা যাওঁ দেই শুন যাওঁ আমাৰ মানুহজনক বিচাৰি ফুৰিছো আহি পালোহি মেচিনত উঠি আছে মজা ধেৰ মানুহ পায়স দি পঠিয়াইছে এতিয়া ইয়াৰ পৰা আহি পেলাই খাই ল'বাহি দেই পাকঘৰত আহি সোমাইছো আমাৰ এজনে আজি একদম বেলেগ কাম এটা কৰিছে আৰু কুকাৰ পাতিলে দেই আনদিনে নকৰে আকৌ এইটো কাম আহি পোৱা আগতে আজি শুনটো ভাত পাতিছে আকৌ পাপাই বৰ ধুনীয়া হৈছে বেলেগ ধুনীয়া বনাইছে আহি পালোহি দেই মানে দেউতাকলৈ দি পঠিয়াইছিলে ভাইয়াকলৈ দি পঠিয়াইছিলে মানে বাবুলৈ বহুত পায়স দি পঠিয়াইছে ইমানখিনি খালি কেলে দিলে এতিয়া আমাৰ চেংনাঙে আজি ইমান বেছি ভাল পালে খাবলৈ মই ৰাতিকে অকণমান খাই দিম খাবা আজি ভিডিঅ'টো মই বিদায় লৈ দিওঁ বহুত দীঘলীয়া হৈ গৈ আছে আপোনালোকে সদায় মৰম দিয়া যে আজি ভিডিঅ'টো মৰম দিব আৰু বৈষ্ণৱ বেটাক আশীৰ্বাদ কৰিব দেই চেংনাং ভুলে টোপনি গ'ল